হাই সকলকে নমস্কাৰ দেই। আজি আমাৰ অফিসত এটা মানে ফেয়াৰৱেল আছে। আমাৰ বিএমসি স্যাৰ আৰু আমাৰ এজন স্যাৰ সিসি ট্ৰান্সফাৰ হৈ যোৱাৰ কাৰণে তো দেখাই আছো। মানে মই ভিডিঅ' ইউটিউবত সদায় ভিডিঅ' নকৰোঁ আজিকালি, তথাপিতো ভাবিলোঁ মই একটা এলবাম নিচিনা আৰু মানে ভৱিষ্যতে যাতে দেখা পাওঁ আৰু সেইকাৰণে সাঁচি থ'ম বুলি ভাবিলোঁ। সেইকাৰণে ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ মই। Our BMC sir, present BMC sir. Salimuddin. সেলিম ভাই আমার লগত একেলগে সিআরসিসি বহু দিনৰ পৰা আছিলে। তো আজি আমাৰ বিদায় সভাত দুই এষাৰ ক'বলৈ মই আহিছোঁ। ইমানটি ক'বলৈ নাজানো, তথাপিতো ক'বলৈ দিয়াৰ বাবে মই কম আৰু দুই এটা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। যিটো মই 2000 চনৰ পৰা মই সিআরসিসিত আছিলোঁ আৰু আমাৰ বিএমসি ছাৰো 2000 চনৰ পৰাই ইয়াত বিএমসি হৈ আছিলে। তেখেতৰ লগত মই প্ৰথম মোৰ চাকৰি জীৱনৰ পৰাই আছে, যিহেতু ছাৰে আমাৰ চাৰ্কল ইন্সপেক্টৰ হৈ আছিলে। আৰু এতিয়া ছাৰক আমি বিদায় দিছোঁ বুলি মই ছাৰক যে একেবাৰে বিদায় সেইটো নহয়, যিহেতু মই LP ছেছনৰে হয়, গতিকে আমাৰ ডিষ্ট্ৰিক্ট প্ৰাইমেৰী অফিচাৰ যিহেতু ছাৰ হৈ গৈছে, আমাৰ কাৰণে খুব ভাল ভাগ্যৰ কথা। আৰু আমাৰ ইয়াত যিজন নতুনকৈ ডিএমচি আহিছে তেখেতকো ৱেলকাম জনালোঁ। আৰু আমাৰ সেলিম ভাই মই ভাই বুলি মাতোঁ। তেখেতৰ লগত যিদিনাখনৰ পৰা মই সিআরসিসিত আছিলোঁ সকলো কাম একেলগে কৰিছোঁ, দিনে ৰাতিয়ে ক'বলৈ গ'লে। যিহেতু আমাৰ গণোৎসৱৰ সময়ত আমি ইয়াত একেলগে ৰাতি 11-12টা বজালৈকে আমি থাকিবলগীয়া হয়। নজনা কামবোৰ সকলো কাম আমাক কৰি দিয়ে। যিহেতু মই নতুনকৈ সিআরসিসি হৈছিলোঁ আৰু তেখেতৰ বহুত দিনৰ অভিজ্ঞতা আছে আৰু সুধিবই নালাগে, মানে কি কৰিব লাগে কি নকৰিব লাগে আগতীয়াকৈ মানে আঙুলি দেখুৱাই দিয়ে। সেইকাৰণে খুব ভাল লাগে। তো বিদায় বুলি তেখেতক মই ক'বলৈ নাযাওঁ। তেখেতে ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ হৈ গ'লেও একদম ওচৰতে লংকাতে আছে, গতিকে আমি বিদায় বুলি মই ভবাই নাই, যেন আমাৰ কাষতেই আছে এতিয়াও তেনেকৈ লাগে। কেৱল আমি আমাৰ এইখন অফিচ আমি মানে আকৌ একেলগে বহি অফিচৰ কামবোৰ কৰিবলৈ নাপাম ডিএমচি ছাৰৰ আৰু সেলিম ছাৰক। গতিকে আজি আমি 4-5 বছৰৰ ভিতৰত কেতিয়াবা যদি মোৰ যদি কিবা এটা ভুল হৈছে, কিবা এটা কৈ পাইছোঁ টানকৈও, যাতে মোক যাতে মনত নাৰাখে, তেনেকৈ কৈ আৰু একেলগে থাকিম দূৰত গ'লেও, তেনেকৈ ভাবি মোৰ বক্তব্যটি ইয়াতে সামৰণি মাৰিম। Thank you, Varuna madam.